হেল্ল' বন্ধুসকল, NS ট্ৰেভেলৰ আন এটি ব্লগলৈ আপোনাৰ স্বাগতম জনাইছোঁ। আমি আজি চৰাইদেউ সোণাৰীৰ পৰা ঢকুৱাখানা লখিমপুৰ বাসুদেৱ থান নৰুৱা সত্ৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া চাওক, আমি বৰ্তমান বগীবিল ব্ৰিজৰ ওপৰত আছোঁ। বগীবিল ব্ৰিজ পাইছোঁ। এই ব্ৰিজখন ইমান ধুনীয়া, আপুনি যিমানেই বাৰ আহক হেঁপাহ নপেলায়, কেতিয়াও আপোনাৰ হেঁপাহ নপেলায়। ব্ৰিজখনৰ ভিউৱে চাব নে কি ধুনীয়া লাগে ব্ৰিজখন চাই চাওক, ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। আৰু আজি বতৰটো বৰ ধুনীয়া, একদম নীলা আকাশ দেখিছে, একদম ইমান ধুনীয়া। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজৰ যিটো ভিউ আহে ন, চাবলগীয়া কিন্তু। বলক এতিয়া আমি আগুৱাই যাওঁ। এনেদৰে আগুৱাই গৈ আছোঁ, চবে অলপ ফূৰ্তি ফাৰ্তা কৰি গৈ আছোঁ। আজি আমি বেলেগ এটা ৰাস্তা দি যাম ভাবিছোঁ। ব্ৰহ্মপুত্ৰৰ কাষেদি এটা মথাউৰি ৰাস্তা বনাইছে। সেই ৰাস্তা দি বহুতে কৈছে শ্বৰ্ট হয় বুলি, সৰু গাড়ীসমূহ যায়, ডাঙৰ গাড়ী যাব নিদিয়ে। সেইটো ৰাস্তা দি যাম আজি আমি। এনেতো ধেমাজি হৈ গৈছোঁ, কিন্তু বৰ দূৰ হয়। এইফালৰ পৰা শ্বৰ্ট হয় বুলি শুনিছোঁ। চাওঁচোন আজি কিমান শ্বৰ্ট হয়, কেনেকুৱা ৰাস্তা আপোনালোক দেখুৱাম। এয়া চাওক, বগীবিল ব্ৰিজৰ ভিউ দেখিছেনে পাছফালৰ পৰা। খালি এই ব্ৰিজত এটা কথা, আকৌ আপুনি গাড়ী চলাওঁতে বহুত সাৱধান হ'ব লাগিব এতিয়া। আগতে ছিষ্টেমটো নাছিলে, নিয়মটো, কিন্তু এতিয়া আপোনাৰ স্পীড লিমিট ডিভাইচ লগোৱা যিখন গাড়ী, স্পীড লিমিটৰ এনফৰ্চমেণ্ট যিখন গাড়ী, সকলোৱে পৰিচিত আৰ্টিগাখন ৰৈ থাকে। 60 ওপৰত গ'লে আপোনাৰ ফাইন কাটি দিব। যিহেতু আজি ছানডে' মই পোৱা নাই, আৰু ছানডে' কাৰণে আজি গাড়ীও কম দেই। আমি ব্ৰিজ পাৰ হ'বলৈ লৈছোঁ। এয়া চাওক, এইটো মথাউৰি ৰাস্তা। এই ৰাস্তাৰ কথাই কৈছিলোঁ। প্ৰায় 1.5 ঘণ্টা সময় এইটো ৰাস্তাদি যাব লাগিব, তেতিয়া আমি ঢকুৱাখানা পামগৈ। ঢকুৱাখানা টাউনৰ ঠিক সোমোৱাৰ আগতে আছে বাসুদেৱ থানটো। ব'লকচোন যাওঁ, এনেদৰে আগুৱাই যাওঁ। এইটো লেফ্ট ছাইডে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীখন আছে, আৰু ৰাইট ছাইডে আপোনাৰ আমাৰ গাঁওসমূহ আছে, মানুহৰ ঘৰসমূহ আছে দেই। এইটো লেফ্ট ছাইডে গোটেই ব্ৰহ্মপুত্ৰ নৈখন গোটেই লেফ্ট ছাইডে আছে। এনেদৰে নৈ কিনাৰে কিনাৰে গৈ থাকোঁ। কি মনমোহীয়া প্ৰাকৃতিক দৃশ্য, ভালো লাগিছে দেই। এইটো চাওক, মাজুলীলৈ যোৱা ৰাস্তা। আমি এইটো ৰাস্তাই নাযাওঁ অৱশ্যে, ৰাইট ছাইডে আমি ইউ টাৰ্ণ লৈ ল'লোঁ। এইটো বাসুদেৱ থান যোৱা ৰাস্তা হয়। বৰ বেছি সময় নাই, আমি পামহি দেই। ঢকুৱাখানা পাবলৈও সময় নাই বেছি, পামহি, ওচৰতে আছে। আৰু আমি এয়া চাওক, বাসুদেৱ থান সোমাব লৈছোঁ। যিমান কাষ চাপি আহিছোঁ, ভাল লাগিছে দেই। ৱেডাৰটো খুব ধুনীয়া কৰিছে আজি কিন্তু। আৰু সকলোৱে গাড়ীত ফূৰ্তি ফাৰ্তা কৰি গৈ আছোঁ। কিন্তু প্ৰায় 4 ঘণ্টা সময় হৈ গ'ল আমি ড্ৰাইভ কৰি অহা। ক'তো এটোপাল চাহ খাবলৈও ৰখা নাই দেই। ফাইনেলি চাওক, আমি বাসুদেৱ থান সত্ৰ পালোঁহি। এই চাওক মেইন গেট, এইখন মেইন গেট দেই। এই আমি বাসুদেৱ থান সোমাইছোঁ। বলক আপোনালোক দেখুৱাওঁ। দুজনে ছিগনেল দিলেই, চাওঁচোন কি কয়। এতিয়া আগুৱাই গৈ আছোঁ। এই চব গাড়ী মই পাৰ্ক কৰিবলৈ দেখুৱাই আছে, দেখিছে, ইয়াত পাৰ্কিং কৰিব লাগে। যিহেতু আমাৰ আগলৈ জেগা আছে, বলক। ৰাইজে মনা নাই, গতিকে আগলৈ পাৰ্কিং কৰিম বুলি ময়ো ক'লোঁ নাই, আগতে পাৰ্কিং কৰিম। আগুৱাই যায়, একদম মেইন গেটৰ ওচৰলৈকেহে যাম। যিমান দূৰে পাৰোঁ তাতে গেটত পাৰ্কিং কৰিম। মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ দেই। আগতে আহিছোঁ, কিন্তু বাসুদেৱ থানলৈ অহা নাই। এইডোখৰ জেগাত আহিছোঁ, কিন্তু সত্ৰৰ ভিতৰত সোমোৱা নাই। আজি মেইন গেটৰ মুখতে গাড়ী এখন ৰাখিম। কিমান গাড়ী আহিছে, কিমান মানুহ আহিছে, কিমান ৰাইজ আহিছে, দেখিছেনে অসমৰ। জেগাডোখৰ কিন্তু খুব শান্ত পৰিৱেশ, দেখিছেনে, ইমান ধুনীয়া পৰিৱেশ। ব'লক আমি আৰু অলপ আগুৱাই যাওঁ। এইখন চাগে আৰু এখন গেট পাইছোঁ দেই। গাড়ী পাৰ্কিং ইয়াতে থৈছে। নাই বোলো, অলপ আগুৱাই যায় চাওঁচোন বোলো। এই গেটৰ ভিতৰতো দুখনমান গাড়ী আছে দেখিছোঁ। ব'লক আগুৱাই যাওঁ। পালোহি। এই চাওক, সত্ৰৰ গেট, মেইন গেট এখন। এই আৰু এখন ইন'ভা ৰৈ আছে দেই। এইখনৰ কাষতে গাড়ীখন পাৰ্ক কৰি দিওঁ ভাবিছোঁ। 2খন ইন'ভা লগতে হৈ যাব। ইয়াতে জেগাডোখৰ পালোঁ, গাড়ীখন লগাই দিছোঁ দেই। কৰি ল'লোঁ এনেকৈ।
বলক আপোনাৰ সত্ৰৰ ভিতৰত লৈ যাওঁ। এয়া চাওক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। তেন্তে মই ঠিকেই কৈ আছিলোঁ। বলক আমি সত্ৰৰ ভিতৰত লৈ যাওঁ, আপোনালোক অলপ দেখুৱাওক কিমান ধুনীয়া পৰিৱেশ দেখিছেনে। জেগাডোখৰ মানে অকণমান ভিতৰত আছে দেই। তেওঁলোকে ধেমাজিৰ ফালৰ পৰা আহিবলৈ ওচৰ হ'ব, আমাৰ চৰাইদেউৰ কাৰণে দূৰ হৈ গ'ল, প্ৰায় 4.5 ঘণ্টা সময় লাগিলে। ৰাতিপুৱা 7টাতে ওলোৱা, প্ৰায় 11:30 মানত পাইছোঁহি। দেখিছেনে সত্ৰ কিমান ধুনীয়া, কিমান মানুহ আহিছে। বলক আপোনালোক দেখুৱাওক, চাই যাব দেই। পাৰিলে এবাৰ আহিব, ভাল লাগিব মনটো, খুব ধুনীয়া। চব মানুহ আহিছে, অসমৰ বিভিন্ন জেগাৰ পৰা, বিভিন্ন স্থানৰ পৰা মানুহ আহিছে। বলক আপোনালোকক দেখুৱাওঁ আৰু এয়া চব কিমান দেখিছেনে। ঠিক আছে বন্ধুসকল, মই আকৌ নেক্সট ব্লগত আপোনালোকক লগ পাম। আজিলৈ ইমানতে অন্ত পৰিলে, ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ